হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 কনষ্ট্ৰাকশ্যন কোম্পানী জব ভেকেঞ্চি আছাম প্ৰাইভেট জবছ। তো কনষ্ট্ৰাকশ্যন কোম্পানী কেইটামান পোষ্ট লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে। তো আপোনালোকে যদি আগ্ৰহী হয় এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো যিসকলে এতিয়াও প্ৰাইভেট জব বিচাৰি আছে, তো ইণ্টাৰেষ্টেড পাৰ্চনসকলে আজি ভিডিঅ'টোত মই যিকেইটা পোষ্ট মুকলি কৰিছে যিসমূহ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যদি ইণ্টাৰেষ্টেড হয় এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰিছে কনষ্ট্ৰাকশ্যন কোম্পানী এণ্ড অপৰচুনিটি। এই পোষ্টটো মুকলি কৰা হৈছে কনষ্ট্ৰাকশ্যন এটা ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী ফালৰ পৰা। ইয়াতে এক্সপিৰিয়েঞ্চ থকা প্ৰফেশ্যনেল কেণ্ডিডেট বিচৰা হৈছে। গভৰ্ণমেণ্ট প্ৰজেক্ট 20 বিল্ডিং ৱৰ্কত আপোনালোকে কাম কৰিব লগা তেনেকুৱা এটা প্ৰজেক্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। পোষ্টসমূহ মুকলি কৰা হৈছে প্ৰথমতে মুকলি কৰিছে চিভিল ইঞ্জিনিয়াৰৰ বিভাগত, তাৰপিছতে আছে প্ৰজেক্ট মেনেজাৰ আৰু ছাইট ছুপাৰভাইজাৰ। তো এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 5 পৰা 7 বছৰ। তাৰপিছতে পোষ্ট আছে বেক অফিচ এছিষ্টেণ্ট মেনেজাৰ একাউণ্টেণ্ট। তো এই পোষ্টকেইটাৰ কাৰণে প্ৰফিচিয়েণ্ট ইন ই টেণ্ডাৰিং এণ্ড GEM পৰ্টেল। তো যোনটো একাউণ্টেণ্টৰ পোষ্ট হয় এই পোষ্টটোৰ কাৰণে প্ৰফিচিয়েণ্ট বিচৰা হৈছে ই টেণ্ডাৰিং আৰু GEM পৰ্টেলৰ ওপৰত। লগতে একাউণ্টিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ষ্ট্ৰং কম্পিউটাৰ নলেজ থকাটো বাধ্যতামূলক। তো যিহেতু একাউণ্টেণ্টৰ পোষ্ট হয় সেইকাৰণে আপোনালোকৰ ষ্ট্ৰং কম্পিউটাৰ নলেজ থাকিব লাগিব বাধ্যতামূলক। পোষ্টকেইটা কৰাৰ বাবদ আপোনালোকক দৰমহাটো দিয়া হ'ব। চেলাৰী পেকেজসমূহ হৈছে ইঞ্জিনিয়াৰ, মেনেজাৰ আৰু ছুপাৰভাইজাৰ। এই তিনিটা পোষ্টৰ কাৰণে দৰমহা পাব 3,15,000ৰ পৰা 6 লাখ টকা পাৰ এনুৱেল ইনকাম। 3,50,000 পৰা 6 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব চেলাৰী। ছেকেণ্ড যোনটো একাউণ্টেণ্ট বেক অফিচ পোষ্ট, এই দুইটা পোষ্টৰ কাৰণে 2 লাখৰ পৰা 4 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব। জব লোকেশ্যন কেইটা হৈছে গুৱাহাটী উলুবাৰীত এই পোষ্টকেইটা মুকলি কৰা হৈছে। যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব, ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু দুটাকৈ কণ্টেক্ট নম্বৰ দিয়া হৈছে। পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 9395610095, আনটো হৈছে 036126300054। এই নম্বৰ দুইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 15 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা। ইয়াতে ফিমেল কেণ্ডিডেট বিচৰা হৈছে মাইক্ৰ বেংকিং ৰুলছ ইনভলভিং গ্ৰুপ লোন এণ্ড কালেকশ্যন ফিল্ড জব। তো এই পোষ্টটো ফিল্ডত আপোনালোকে যাব লাগিব। পোষ্টটো যদি আবেদন কৰিব বিচাৰে পোষ্টটোৰ কাৰণে, তো ফিল্ডত আপোনালোকে ঘূৰা পকা কৰিব লাগিব। পোষ্টটো মুকলি কৰিছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰৰ বিভাগত। মাইক্ৰ বেংকিং গ্ৰুপ লোন কালেকশ্যন আৰু ফিল্ড জব অনলি ফৰ ফিমেল। তো এই পোষ্টটোৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে, মানে মহিলাসকলেহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব, বাকী মেইলসকলে আবেদন নকৰিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন 12 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বোথ ফ্ৰেচাৰ এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই। তো এয়া পোষ্টটোৰ কাৰণে যোনসকল ফ্ৰেচাৰ কেণ্ডিডেট একেবাৰে এক্সপিৰিয়েঞ্চ নাই, নতুন ফ্ৰেচাৰ কেণ্ডিডেট, তো তেওঁলোকে আবেদন কৰিব পাৰিব। লগতে যোনসকল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট তো তেওঁলোকেও আবেদন কৰিব পাৰিব। এজ লিমিট আপ টু 28 ইয়াৰ্ছলৈকে কেণ্ডিডেট বিচৰা হৈছে। ৰিক্ৰুটমেণ্টৰ কাৰণে 2চকীয়া বাহন আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থকাটো বাধ্যতামূলক। তো 2চকীয়া বাহন যিহেতু ফিল্ডত আপোনালোকে ঘূৰা পকা কৰিব লাগিব, ফাইনেন্সৰ জব হয়, সেইবাবে আপোনালোকে
দুচকীয়া বাহন স্কুটি আপোনালোকৰ থাকিব লাগিব ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব বাধ্যতামূলক জবটো কৰাৰ বাবদ আপোনালোকক স্যালাৰি দিয়া হ'ব 2 লাখ টকা 2,40,000 টকা পাৰ এনুৱেল ইনকাম প্লাস ইনসেন্টিভ প্লাস ট্ৰেভেল এলাউন্স এণ্ড আদাৰ বেনিফিট তো আপোনালোকক যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি লগতে ইনসেন্টিভ দিয়া হ'ব ইয়াৰ লগতে ঘোৰা পকা কৰাৰ কাৰণে ট্ৰেভেল এলাউন্স আপোনালোকে ট্ৰেভেলিং এলাউন্স আপোনালোকে পাই যাব ইয়াৰ লগতে আদাৰ বেনিফিটস যোনখিনি এই জবটোৰ আন্ডাৰত বাকি যি সকল বেনিফিটস আছে গুটেখিনি আপোনালোকক প্ৰভাইড কৰা হ'ব জব লোকেশনটো হৈছে আগৰতলা আৰু বিশালগড় ত্ৰিপুৰা তো এইকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থী সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব আৰু আপোনালোকে উজ্জীৱন স্মল ফাইনেন্স বেংক ব্ৰাঞ্চ ইন আগৰতলা বিশালগড় টু সাবমিট ৰিজিউম তো আপোনালোকে এই ব্ৰাঞ্চত ভিজিট কৰিও আপোনালোকৰ ৰিজিউম সাবমিট কৰিও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 13 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধুবান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফাইনেন্স কোম্পানী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ফাইনেন্স কোম্পানী ফালৰ পৰা ৰিলেশনশিপ মেনেজাৰৰ বিভাগত পোষ্টটোৰ জব লোকেশনটো হৈছে গুৱাহাটীত এই পোষ্টটো মুকলি কৰা হৈছে ৰিলেশনশিপ মেনেজাৰ বিভাগত যদি আপোনালোকে ফাইনেন্স কোম্পানী আন্ডাৰত জব কৰিব বিচাৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব যিসকল ইন্টাৰেষ্টেড হয় ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে গুটেখিনি বা ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব এই ৰিক্ৰুটমেন্টৰ কাৰণে একতকৈ অধিক এক বছৰতকৈ অধিক এক্সপেৰিয়েন্স থাকিব লাগিব HCL LAP আৰু মাইক্ৰো LAP MIF বেকগ্ৰাউণ্ড A+ তো এইখিনিৰ ওপৰত আপোনালোকৰ এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰ লগতে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা কেণ্ডিডেট সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে এক্সেলেন্ট এনালিটিকেল এণ্ড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে আৰু বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব জবটো কৰাৰ বাবদ আপোনালোকক কম্পিটিটিভ CTC কম্পিটিটিভ স্যালাৰি লগতে গ্ৰোথ অপৰচুনিটি আৰু ডাইনামিক ৱৰ্ক এনভায়ৰনমেন্ট অফাৰ কৰা হ'ব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থী সকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 13 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লিটিল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এই পোষ্টটো মুকলি কৰা হৈছে লিটিল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা এখন ইংলিছ মিডিয়াম স্কুলৰ ফালৰ পৰা পোষ্টটো মুকলি কৰিছে ইংলিছ পঢ়াব পৰাকৈ টিচাৰৰ বিভাগত জব লোকেশনটো হৈছে 9th মাইল বাৰিদুৱা গুৱাহাটী 23 তো এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা BA MA B.Ed কৰা কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টটোৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে বা আপোনালোকৰ যদি কিবা সুধিব লগা আছে 9435191913 আনটো হৈছে 9954976083 এই নম্বৰ দুইটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 13 ফেব্ৰুৱাৰীলৈকে যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কম্পিউটাৰ অপাৰেটৰ এণ্ড একাউন্টেন্ট তো এই পোষ্টটো মুকলি কৰিছে কম্পিউটাৰ অপাৰেটৰ আৰু একাউন্টেন্টৰ বিভাগত এক্সপেৰিয়েন্স থকা কম্পিউটাৰ অপাৰেটৰৰ কাৰণে পোষ্ট মুকলি কৰিছে আৰু একাউন্টেন্টৰ পোষ্টটোৰ কাৰণেও এক্সপেৰিয়েন্স থকা কেণ্ডিডেট বিচৰা হৈছে পোষ্ট দুইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থী সকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি আৰু সাবজেক্ট লাইনতে মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 13 ফেব্ৰুৱাৰীলৈকে পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টিচিং এণ্ড নন টিচিং পজিশন অল সেইন্টস ডায়োচেচন স্কুল তেজপুৰ
তো এই পোষ্টটো মুকলি কৰা হৈছে তেজপুৰৰ এখন স্কুলৰ ফালৰ পৰা ইয়াতে টিচিং আৰু নন টিচিঙৰ পোষ্ট মুকলি কৰা হৈছে ভেকেন্সিসমূহ 2026 আৰু 27 সিজনৰ তো প্ৰথমৰ পোষ্ট মুকলি কৰা হৈছে পিআৰটি টিজিটি আৰু পিজিটি তো এই প্ৰথমৰ পোষ্ট কেইটা শিক্ষকৰ বিভাগত মুকলি কৰা হৈছে ইংলিছ মেথছ আসামিজ আৰু সোশ্যাল সায়েন্স তো এইসমূহ সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 24 ফেব্ৰুৱাৰী লৈকে 15 দিন মাত্ৰ দিয়া হৈছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব কন্টাক্ট নম্বৰটা দিয়া হৈছে পোষ্টৰ বিষয়ে যদি এড কৰি দিক আৰু কিবা জানিব বিচাৰে 9476557931 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৱাকিং ইন ইন্টাৰভিউ অইল ভেলি গাৰ্লছ এণ্ড বয়জ স্কুল ডিব্ৰুগড় তো এই পোষ্টটো মুকলি কৰা হৈছে ডিব্ৰুগড়ৰ ফালৰ পৰা অইল ভেলি গাৰ্লছ এণ্ড বয়জ স্কুলৰ ফালৰ পৰা ইয়াৰ কাৰণে ৱাকিং ইন্টাৰভিউ আপোনালোকক লোৱা হ'ব পোষ্ট মুকলি কৰিছে পিআৰটি আৰু টিজিটি বিভাগত শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে ইংলিছ সোশ্যাল সায়েন্স সায়েন্স ম্যাথমেটিক্স হিন্দী কম্পিউটাৰ সায়েন্স আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্স তো এইখিনি সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে তাৰ পিছতে পোষ্ট আছে হোষ্টেল ৱাৰ্ডেন পিইটি ইয়াৰ কাৰণে ডিপিএড আৰু পিপিএড বিচৰা হৈছে তাৰ পিছতে অফিস হোষ্টেল এসিস্টেন্টৰ বিভাগত পোষ্ট মুকলি কৰিছে ইয়াৰ কাৰণে বিএ বিএসসি বিকম টেলি পিজিডিসিএ বিসিএ বি লাইব্ৰেৰিয়ান সায়েন্স আৰু ডি লাইব্ৰেৰিয়ান সায়েন্স তো এইখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে তো যিসকল ইন্টাৰেষ্টেড হয় বা এলিজিবল ক্যান্ডিডেট সকলে পোষ্ট কিটাৰ কাৰণে যদি আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুটমেন্টৰ কাৰণে গ্ৰেজুৱেট প্লাস টিচিং ডিগ্ৰী ফ্লুয়েন্ট ইন ইংলিছ কম্পিউটাৰ স্কিল এইখিনি আপোনালোকক বিচৰা হৈছে স্যালাৰি নেগেটিবল প্লাস পিএফ মেডিকেল এজ পাৰ গভৰ্নমেন্ট নৰ্মছ তো আপোনালোকক যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি লগতে পিএফ আৰু মেডিকেলও আপোনালোকক দিয়া হ'ব কিমান টকা দৰমহা দিয়া হ'ব সেইটোতে মেনশন কৰা হোৱা নাই তো ইছু পাৰ্টি সকলে যদি আবেদন কৰিব বিচাৰে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এটা WhatsApp নম্বৰ দিয়া হৈছে 9435137713 এই নম্বৰটোৰ যোগেৰে WhatsAppত আপোনালোকৰ বায়োডাটাখন সেন্ড কৰিও এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে ৱাকিং ইন্টাৰভিউ যেটো লোৱা হ'ব ইন্টাৰভিউ ডেটটো ইয়াতে মেনশন কৰা হৈছে 15 ফেব্ৰুৱাৰী 2026 from 9 am তো 15 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ ৱাকিং ইন্টাৰভিউটো লোৱা হ'ব দিনৰ 9 বজাৰ পৰা যদি যি সকল আগ্ৰহী হয় ডেটৰ মতে আপোনালোকে স্কুলখনত গৈ ৱাকিং ইন্টাৰভিউটো এটেন্ড কৰি আহিব লাষ্ট ডেট মেনশন কৰা হৈছে 15 তাৰিখলৈকে যদি ইন্টাৰেষ্টেড হয় সব পাৰ্টি সকলে আবেদন কৰি ল'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅৰ সৈতে লগ পাম অহাকালিলৈ